আৰু মুখ্যমন্ত্ৰীক ভাবুকি সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া আহিছে। এই মুহূৰ্তত প্ৰথম প্ৰতিক্ৰিয়া আহি পৰিছে। আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া মিলাপ কৰিবলৈ সক্ষম হৈছো। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে ডিজিপি হৰমিত সিঙে। অভিযুক্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য কৰিছে ডিজিপি হৰমিত সিঙে। হৰমিত সিঙৰ ভাষ্য আমি লাভ কৰিবলৈ সক্ষম হৈছো। হৰমিত সিঙৰ ভাষ্য আমি আগবঢ়াইছো আৰু যিকোনো মুহূৰ্তত আমি সেই ভাষ্য লাভ কৰিবলৈ সক্ষম হ'ম, কাৰণ প্ৰথম প্ৰতিক্ৰিয়া ইতিমধ্যে আহি পৰিছে। এই ক্ষেত্ৰত যথেষ্ট প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডিজিপি হৰমিত সিঙে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। ডিজিপি হৰমিত সিঙৰ অভিযুক্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য কৰিছে ডিজিপি গৰাকীয়ে। আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক লাইভ চলি আছিল আৰু তেনে মুহূৰ্তত আব্দুল মুতালেব নামৰ এগৰাকী ব্যক্তিৰ ফালৰ পৰা একাউণ্টৰ ফালৰ পৰা যিহেতু ভাবুকি ভৰা, মৃত্যুৰ ভাবুকি ভৰা এক কমেণ্ট আহিছে, সেই কমেণ্টক লৈ দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব আব্দুল মুতালেবক, এনেধৰণে মন্তব্য কৰিছে ডিজিপি গৰাকীয়ে। আমি বক্তব্য আগবঢ়াইছো। এই মুহূৰ্তত ভাষ্য লাভ কৰিছো, যিহেতু সেই ভাষ্য আগবঢ়াইছো। যিটো কৰিব লাগে নিয়মৰ মতে অলৰেডি হৈ আছে। যিটো কৰিব লাগে নিয়মৰ মতে অলৰেডি হৈ আছে। যিটো কৰিব লাগে নিয়মৰ মতে অলৰেডি হৈ আছে।